নমস্কাৰ মই ডক্টৰ শিৱানী দত্ত সকলোকে আজি স্বাগতম জনাইছো মোৰ পডকাষ্ট শ্ব' দ্য অনেষ্ট আৱাৰ আজি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন ৰেড ক্ৰছ ছ'চাইটি লগতে লায়ন্স ক্লাব সকলোৱে মিলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিছে যিহেতু আমাৰ শ্ৰদ্ধাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু অসমৰ হিয়াৰ আমঠু দেশৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা নাই গতিকে তেওঁক শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ আজি আমাৰ অতিথি হিচাপে আমাৰ মাজত আছে ডক্টৰ মৃগাংক বৰুৱা তেওঁ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী আৰু লগতে আমাৰ মাজত আছে ৰক্তিম গগৈ ডাঙৰীয়া তেখেত লায়ন্স ক্লাবৰ চেয়াৰমেন তেখেতক স্বাগতম জনাইছোঁ আজি অনুষ্ঠানটোৰ উপলক্ষে মই ডক্টৰ মৃগাংক বৰুৱা ছাৰক দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আজিৰ দিনটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ দিন জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আজি আমি এনেকুৱা এটা সময়ত একেলগে বহিম বুলি ভবা নাছিলোঁ অকল 52 বছৰ বয়সতে ইহ সংসাৰৰ পৰা তেওঁ যি আকস্মিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল ই আমাৰ গোটেই সমাজৰ বাবে অসমৰ বাবে দেশৰ বাবে এটা অপূৰণীয় ক্ষতি জুবিন গাৰ্গ ডাঙৰীয়াক বহুতে এজন গায়ক বুলি যদি কয় তেতিয়াহ'লে খুব এটা দিশৰ পৰা চোৱা হ'ব তেখেতে বোলছবিৰ ক্ষেত্ৰতেই হওক এজন প্ৰযোজক সংগীত ডাইৰেক্টৰ আৰু লগতে বোলছবি নিজে ডাইৰেকশ্যন কৰিছে বোলছবিত অভিনেতা কৰিছে আৰু সমাজৰ প্ৰতিটো কোণত যেতিয়াই সমাজ যেতিয়াই এটা দুৰ্দশাৰ মাজেৰে পাৰ কৰে তেনেকুৱা সময়ত তেখেত আগবাঢ়ি আহিছে বহু লোকক বহু ক্ষেত্ৰত সামাজিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক বিভিন্ন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে তেনেকুৱা এজন লোক ইমান কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক বয়সত মোতকৈ এবছৰ ডাঙৰ আমি একেখন কলেজতে হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ সেইটো সময়ত 1992 চন 1991 চন সেইটো সময়ত তেখেতে ছায়েন্সত পঢ়িছিল তেতিয়াই তেখেতৰ লগত আমি লগ খাইছিলোঁ তাৰপিছত ক্ৰমান্বয়ে 1995 চনৰ পৰা তেখেতে অসমৰ সাহিত্য জগতলৈ অসমৰ সংগীত জগতলৈ তেখেতৰ যি নিৰবিচ্ছিন্নভাৱে যি অৱদান আগবঢ়ালে যিকোনো বয়সৰ এটা কণমানিৰ পৰা আৰম্ভ কৰি এজন বয়সস্থ লোকলৈকে সকলোৱে যিদৰে তেখেতৰ গানত গুণবদ্ধ হৈ তেখেতৰ গানত বলিয়াৰ দৰে সকলোৱে শুনিবলৈ আৰম্ভ কৰিলে আৰু তেখেতে অসমীয়া জনসাধাৰণৰ যিটো জাতীয় চেতনাবোধ সৃষ্টি কৰিছিল তাৰ কাৰণে যদিও তেওঁ কায়িকভাৱে আমাৰ পৰা আঁতৰি গ'ল তথাপি তেখেতৰ সৃষ্টি তেখেতৰ অৱদান আৰু তেখেতে দি থৈ যোৱা যিটো সামাজিক প্ৰমূল্যবোধৰ যিটো চানেকি সেই চিৰদিন আমাৰ মাজত যুগমীয়া হৈ থাকিব মই বেছি ক'বলৈ বৰ সামৰ্থ নহয় কথাবোৰ আওৰালে আৱেগিক হৈ পৰোঁ মই এইখিনিকে কৈছোঁ ধন্যবাদ মই এতিয়া আমাৰ অধ্যক্ষ ৰক্তিম গগৈ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে লায়ন্স ক্লাব বুলি ক'লে গোটেই এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড তো এই ব্ৰেণ্ডৰ জৰিয়তে অসম চৰকাৰ বা ভাৰত চৰকাৰক আপুনি জুবিনদাৰ কাৰণে কিবা আহ্বান জনাব বিচাৰিছে ধন্যবাদ
লায়ন্স ইণ্টাৰনেশ্যনেল বুলি ক'লে আমি গোটেই সমগ্ৰ বিশ্বতে লায়ন্স ক্লাব জড়িত হৈ আছে। পৃথিৱীৰ কেইবাখনো দেশত লায়ন্স ক্লাব এছ'চিয়েট হৈ আছে। আৰু লায়ন্স ক্লাব অফ ডিব্ৰুগড় আপোনালোকে সকলোৱে জানে, আৰু বা মই জনাব বিচাৰিছোঁ যে 1964 চনতে গঠন হৈছিল, আৰু তেতিয়াৰ পৰা একেৰাহে ৰাইজৰ কামত ব্ৰতী হৈ আছে। আৰু আমি লায়ন্স ক্লাবৰ ফালৰ পৰা ইতিমধ্যে মই অলপ আগতে কৈ গৈছোঁ যে অসম চৰকাৰক আমি এটা অনুৰোধ নিশ্চয় কৰিম যে সংগীতজ্ঞ অসমৰ প্ৰতিজন নাগৰিকৰ হৃদয় চুই যোৱা যাৰ গানেৰে হৃদয় চুই গৈছে, তেখেতৰ মৃত্যুৰ পিছত আমি তেখেতক অসম ৰত্ন প্ৰদান কৰিব পৰা যায়। গতিকে সেই বিষয়ে আমি অসম চৰকাৰক নিশ্চয় অনুৰোধ কৰিম, আৰু ভাৰত চৰকাৰলৈও আমি নিশ্চয় অনুৰোধ কৰিম। এয়া লায়ন্স ক্লাব, প্ৰহৰী, ৰেড ক্ৰছ ছ'চাইটি আমি সকলোৱে মিলি নিশ্চয় অসম চৰকাৰকে অনুৰোধ কৰিম। আৰু জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ যি সৃষ্টিৰাজি বা তেখেতৰ যি গান আমাৰ সকলো স্তৰৰ ৰাইজৰ, একেবাৰে নিম্ন শ্ৰেণীৰ পৰা একেবাৰে উচ্চ শিক্ষিতৰ জনৰ সকলো মন মগজু হৃদয়ত সদায় জীয়াই থাকিব। আৰু ইতিমধ্যে তেখেতৰ গানে আমাৰ সকলো স্তৰৰ ৰাইজক চুই গৈছে। গতিকে অহা দিনবিলাকত তেওঁ নিশ্চয় আমাৰ হৃদয়ত জীয়াই থাকিব। আৰু আমিও লায়ন্স ক্লাবৰ তৰফৰ পৰা আমি তেখেতৰ যি সৃষ্টিৰাজি বা গান আছে সেইখিনি আমি জীয়াই ৰাখিবলৈ আমাৰ সম্পূৰ্ণ চেষ্টা কৰিম। যিহেতু আমাৰ মাজত এগৰাকী মেডিকেল প্ৰফেচনেল আছে আৰু বহুত কণ্ট্ৰভাৰ্চি চলি আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ। কিছুমানে কৈছে মাৰ্ডাৰ হৈছে, কিছুমানে কৈছে চিজাৰ এটেক আহিছে। গতিকে মই মৃগাংক বৰুৱা ছাৰক সুধিব বিচাৰিছোঁ যে এই মৃত্যুৰ কিবা আপুনি চিজাৰ এটেকৰ বিষয়ে বা হাৰ্ট এটেক যি ঘটনা ঘটিছে তাৰ বিষয়ে অলপ ৰাইজক কিবা ক'ব যদি বিচাৰে। বৰ্তমান অৱস্থাত আমি বৰ আৱেগিক হৈ আছোঁ। অসমৰ প্ৰত্যেকজন জনসাধাৰণেই মোৰ বোধেৰে কালিৰ দিনটোত শুব পৰা নাই, আৰু এনেকুৱা আৱেগ বিব্বল হৈ থকাৰ অৱস্থাত বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ কথা সামাজিক মাধ্যম যোগেদি ওলাইছে। গোটেই বিষয়বস্তুটো অসম চৰকাৰে ইতিমধ্যে চৰকাৰীভাৱে আইনৰ হাতলৈ আগবঢ়াই দিছে। আইনী প্ৰক্ৰিয়াৰ যোগেদি প্ৰশাসনিক দিশৰ ফালৰ পৰা আৰু সকলো মেডিকেল এক্সপাৰ্টৰ সেইটো সময়ত তাত থকা মেডিকেল এক্সপাৰ্টৰ অপিনিয়নৰ লগত সামঞ্জস্য ৰাখি সময়ত আইনী ব্যৱস্থাপনাৰ নিশ্চয় উত্তৰ ওলাব। তেতিয়া সকলোৱে সেই ক্ষেত্ৰত এটা সমিধান পাব। এতিয়া যিবোৰ ছ'চিয়েল মিডিয়াত যিদৰে কৈ আছে, সেইবোৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত আমাৰ একো ক'বলগীয়া নাই। মই যিহেতু এজন জুবিন গাৰ্গ অনুৰাগী, মোৰ দৃষ্টিত মই এজন মহান সংগীতজ্ঞক হেৰুৱালোঁ, এটা অমূল্য সম্পদ আমি হেৰুৱালোঁ। অসমে এজন অমূল্য সম্পদ হেৰুৱালে, সেয়াই মই ক'ব পাৰিম। আৰু বাকীখিনি চৰকাৰৰ অধীনত আছে। চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত সমুচিত এটা উত্তৰ দিব। তেতিয়া সকলো কথা আমাৰ জলজট পটপট হ'ব। ধন্যবাদ। গতিকে আমি ছাৰৰ পৰা গম পালোঁ এতিয়া উচিত তদন্ত হ'ব লাগে যিখিনি তেওঁৰ লগত ঘটি গৈছে। আৰু গোটেই ডিব্ৰুগড় স্তব্ধ হৈ পৰিছে, লগতে গোটেই অসমবাসী স্তব্ধ হৈ পৰিছে, গোটেই ভাৰতবৰ্ষ স্তব্ধ হৈছে তেওঁৰ অকাল মৃত্যুক লৈ। আৰু কাৰো মুখত হাঁহি নাই। আজি মোৰ শ্ব'টোতো মই এটা স্মাইলো কৰিব পৰা নাই, যিহেতু তেওঁৰ নিজা এজন ব্যক্তিত্ব আমি কেতিয়াও নাপাওঁ। আৰু ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ আত্মাই সদ্গতি লাভ কৰক। আৰু যিহেতু আত্মা এটা শৰীৰৰ পৰা আন এটা শৰীৰত সোমাই প্ৰৱেশ কৰে, তেওঁ যাতে অসমতে পুনৰ এটা শৰীৰ লৈ জন্ম হয়
আৰু তেওঁৰ যিখিনি আধৰুৱা কাম থাকি গৈছে ভাষা লৈ সাহিত্য লৈ সংগীতক লৈ সেইখিনি যাতে তেওঁ আকৌ আহি পূৰণ কৰে এইটোৱেই কামনা কৰিলোঁ আৰু লায়ন্স ক্লাব ৰেড ক্ৰছ ছ'চাইটি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন প্ৰহৰী এই গোটেইকেইটা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াকে কৈ মই মোৰ আজি পডকাষ্ট শ্ব'টো সামৰণি মাৰিছোঁ আৰু লগতে ডক্টৰ মৃগাংক বৰুৱা ছাৰক ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময়ৰ বাবে আৰু ৰক্তিম গগৈ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ ধন্যবাদ